তৃষ্ণা বৰ্মনৰ গল্প আলোচনা ৰিপ্লাই মেইল। এটা উভতনিৰ কাহিনী। কাহিনীৰ কথকলৈ অহা পুৰণি বন্ধুৰ এটি মেইল। আচলতে মেইল নহয়, এখন সোঁৱৰণিৰ পৃথিৱী। কথকে কোৱাৰ দৰে শব্দবোৰ হৈ পৰিছে তোৰ মোৰ চিনাকি পৃথিৱী, তৰামণ্ডল, যিবোৰ তৰাক আমি চিন দি ৰাখিছিলো। বহুদিনৰ মূৰত তোক তোৰ মাজত পাই গলো। তেওঁ প্ৰিয় বন্ধুলৈ এখন চিঠি লিখিব বিচাৰিছে। 2টা দশকৰ সোঁৱৰণি সামৰি এখন দীঘলীয়া চিঠি বিচাৰি গৈছে। চিঠিৰ শুকোৱা ৰঙা ৰঙৰ টুপি পিন্ধি থিয় হৈ থকা ডাকঘৰৰ বাকচটো। পাহাৰৰ শিল এটাত ভেজা দি থকা বাকচটোৰ পৰা ভুৰুংকৈ উৰি গৈছে এহালি চৰাই। তেওঁ বুজিছে চিঠিৰ সলনি সিহঁতালেই উভতিব বাকচটোলৈ। 20টা বছৰৰ পিছত তেওঁৰ বন্ধুৱে কৈছে, উভতি আহিম, লুংলুঙীয়া পাহাৰটো বগাম, শিলৰ পিঠিয়েদি চুচৰি সৰু নিজৰাটোৰ কাষত বহি আকৌ এবাৰ কোনেও নেদেখাকৈ চিগাৰেট হুপিম। বন্ধুৰ মেইলত এৰি যোৱা কত কাহিনী, যিবোৰ এৰি এদিন আমৰণ বিদেশত থকা মানসিকতাৰে উৰা মাৰিলে দূৰলৈ, আৰু তেওঁলোকে আকাশত জমি উঠা মেঘৰ আঁৰত লুকাই পৰা উৰাজাহাজখন অদৃশ্য হোৱালৈ চাই থাকিল। তেওঁলোকে বহা শিল ছটা জুপুৰিবোৰ, মতিৰামৰ বাথানৰ ধোঁৱা, ভোকত থকা মানুহৰ দৰে জিঘাংসু হোৱা মহবোৰ, আৰু দৰজাৰ বেৰৰ আঁৰত পুৰণি ডালদাৰ টেমাৰ মগেৰে মূৰত পানী ঢালি গা ধোৱা ছোৱালীজনীয়ে, যাক নাম দিছিল তেওঁলোকে মনোৰমা। তাই দেখে বুলিয়ে নিপনে চিগা চেণ্ডেল চোচৰাই নিছিল ষ্টাইলেৰে। কথকৰ ভাষাৰে মায়াই আছিল হবলা পাহাৰটো, পুৰণি মনোৰমাৰ চুলিখিনি। সেই পাহাৰটোতে এদিন উৰ্মিলাৰ মূৰৰ চৌপাশে ঘূৰিছিল এটি সেন্দুৰী বৰল। বন্ধুৱে তেওঁৰ কাণে কাণে কৈছিল, ধুনীয়া লগা নাইনে? পথৰুৱা পথটিত উৰ্মিলাই বন্ধুক সুধিছে, মোক দিব খোজা ফুলপাহ নাৰিলা নেকি? পাছত অন্য এদিন তেওঁৰ ভাৱ হৈছে বন্ধুৰ উত্তৰটো কঢ়িয়াই ফুৰিলে নেকি তাই কৰবাত এধানিমান আশাৰ দৰে, সপোনৰ দৰে। বন্ধুৱে সেই পাহাৰটোলৈকে যোৱাৰ কথা লিখিছে। তেওঁ লিখিছে বন্ধুলৈ জন্মদিনৰ কেকৰ দৰে এদিন বখলিয়াই পেলোৱা পাহাৰটোৰ কথা, ভাগি যোৱা চৰাইৰ বাঁহবোৰ, শুকাই যোৱা জুৰিটোৰ কথা। মনোৰমাৰ বাবেই যেন জুৰিটো বৈ আছিল। এতিয়া তাত শিলৰ পিয়ানোত বজা সংগীত নাই। নাই মনোৰমাৰ মূৰৰ পৰা বাগৰি আহি জুৰিৰ পানীত মিলি পৰা কম দামী চাবোনৰ ফেনবোৰ, যাক দেখি এদিন বন্ধুৱে কৈছিল ফেনিল পানীৰ সোঁত। তেওঁ বন্ধুলৈ লিখিছে, কেইদিনমানৰ আগে নতুন বস্তিৰ জুপুৰি এটাৰ সন্মুখত লগ পোৱা সেই ফেনিল সোঁতৰ গৰাকীনীৰ কথা, যাৰ ফেন লগা চুলিবোৰ এতিয়া বগা বৰণ লৈছে। কথাৰ মাজতে তাই সুধি পেলাইছে কেঁকুৰা চুলিৰ ল'ৰাজনৰ খবৰ। পাহাৰটোৰ লগত সকলো হেৰাই পেলোৱা মনোৰমাৰ বন্ধুক দিবলৈ গৈছে পাহাৰখনৰ খবৰ। জুৰিটো, পাহাৰটো, চৰাইবোৰ, মনোৰমা, এতিয়া কোনোৱেই নাই তাত। তাত এখন নগৰ হৈছে, ঘৰ হৈছে, মাল্টিপ্লেক্স হৈছে, মানুহো আছে বুলি কবা। বন্ধুৱে মধুৰিমাত বহি আড্ডা মৰাৰ কথা লিখিছে। উত্তৰত তেওঁ লিখিছে মধুৰিমাৰ ঠাই লোৱা বৃহৎ মাল্টিষ্টৰী শ্বপিং মলৰ কথা। লিখিছে হাঁহিবি তথাপি ভাল লাগিব। লিখিছে তেওঁ ৰাতি ডাৱৰে ঢাকি নাৰাখিলে দেখা পোৱাৰ সৌভাগ্য হব পৰা প্ৰতিপদৰ জোনৰ কথা। মেইলত বন্ধুৱে লিখিছিল নৈ ভাল পোৱা, সাগৰ ভাল পোৱা, সহধৰ্মিনী এলিজাক নৈখন দেখুওৱাৰ কথা। উত্তৰত তেওঁ লিখিছে মৰি যোৱা নৈখনৰ কথা। নপঠোৱাকৈ ৰঙা মেইলটো, আৰু হঠাৎ অহা বন্ধুৰ নতুন মেইলটো। সাগৰৰ পৰা এলিজা উভতি নহা খবৰটো।
তেওঁ ৰিপ্লাই কৰিছে, সমুদ্ৰৰ জোৱাৰ ভাটাই তাইক কেতিয়াবা তোৰ ওচৰলৈ আনি দিব পাৰে। ঢৌবোৰ আহে আৰু যায়, দূৰলৈ গলেও সমুদ্ৰ পাৰৰ প্ৰীতিয়ে সিহঁতক পাৰলৈ লৈ আনে। নৈয়ে বৈ নিয়ে দূৰলৈ, উভতাই ননাৰ অহংকাৰেৰে। আমাৰ স্মৃতিবোৰ সেই পাহাৰটো, বটগছজোপা, মনোৰমা আটাই নৈত নামি গল, ঢৌৰ সতে দূৰলৈ গৈ থাকিল। প্ৰান্তিকত প্ৰকাশিত শ্ৰদ্ধাৰ কুল শইকীয়া ছাৰৰ ৰিপ্লাই মেইল। যিমানবোৰ গল্পই মন চুই গৈছে আজিলৈকে, এইটো অন্যতম হব। এনে সূক্ষ্ম পৰ্যবেক্ষণ, সাৱলীল বৰ্ণনা যেন ৰং তুলিকাৰে প্ৰাণ দিয়া এখন অনন্য সুন্দৰ ছবি। আৰু গল্পটিৰ উপমাবোৰ অনন্য অনন্য। ক্ৰমশ পাহাৰটো জন্মদিনৰ কেকৰ দৰে এফালৰ পৰা বখলিয়াই পেলোৱা হল। মনলৈ ছবিবোৰ আহিছে, অটো জেনেৰেটেড কেপশ্যনৰ দৰে নিজে নিজে কিছু বৰ্ণনা তই নিলিখাকৈ তাত সোমাই পৰিছে। এতিয়া শিৰাংগী শিৰা এডালেদি বৈ থকা তেজৰ দৰেই নৈখন বৈ থাকে। নৈখনৰ লগত হেৰাই যোৱা মনোৰমা আৰু সাগৰে আঁতৰাই লৈ যোৱা এলিজাৰ কাহিনীটো কেনে সুন্দৰ, কেনে সামঞ্জস্য। সৰ্বস্ব হেৰুৱাই মনোৰমা নৈখন হল। লেখকে কোৱাৰ দৰে নদীয়ে কাঢ়ি নিয়ে উভতাই নিদিয়াৰ অহংকাৰেৰে। সাগৰৰ ঢৌৰ অন্তত সমুদ্ৰ পাৰৰ প্ৰীতি থাকে, আৰু সেই প্ৰীতিৰেই চাগে সাগৰ হল এলিজা। ধন্যবাদ।